নমস্কাৰ। খুব জনপ্ৰিয় এখন তেলেগু ফিল্ম আকৌ ৰিলিজ হ'বলৈ গৈ আছে আৰু এই সিনেমাখনৰ ট্ৰেইলাৰটো 17 নৱেম্বৰ 2024 তাৰিখে মুকলি হ'ল আৰু সিনেমাখন ডিচেম্বৰৰ 5 তাৰিখে 2024ত শুভ মুক্তি লাভ কৰিব। আৰু কি হ'ব এইখন সিনেমা, কোন কোন আছে এই সিনেমাখনত, কোনে কোনে কি ৰোলত অভিনয় কৰিব, চাওঁ আহক আজিৰ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে। ইতিমধ্যে পুষ্পাটোৰ ট্ৰেইলাৰৰ শুভ মুক্তি পালে। সুকুমাৰৰ বহু প্ৰত্যাশিত সিকুৱেল হোৱাটছত আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানা অভিনীত ছবিখনে জুই আৰু ক্ৰোধৰ সৈতে উভতি আহিছে। অৱশেষত পুষ্পাটোৰ নিৰ্মাতাসকলে অফিচিয়েল ট্ৰেইলাৰ উন্মোচন কৰিছে আৰু ইতিমধ্যে ই ইণ্টাৰনেটত ধুমুহাৰ দৰে আগুৱাই গৈছে। পাটনাত অনুষ্ঠিত হয় পুষ্পাটোৰ ট্ৰেইলাৰৰ মুকলি অনুষ্ঠান, য'ত আল্লু অৰ্জুনৰ আভাস পোৱা যায়। ৰশ্মিকা মান্দানা আৰু ফাহাদ ফাছিল অনুৰাগীসকলক এক সতেজ অভিজ্ঞতা আগবঢ়াইছে। ট্ৰেইলাৰত ৰশ্মিকাই পুষ্পাৰাজৰ পত্নী শ্ৰীবল্লীৰ ৰূপত এটা শক্তিশালী চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ইফালে আল্লু অৰ্জুন চৰিত্ৰত পুষ্পাৰাজে শ্ৰীবল্লীৰ আজ্ঞাকাৰী স্বামীলৈ ৰূপান্তৰিত হয়। খবৰ অনুসৰি আল্লু অৰ্জুনে ফ্ৰেঞ্চাইজিটোৱে লাভ কৰা অপৰিসীম মৰম আৰু প্ৰশংসাৰ বাবে কৃতজ্ঞতাৰ চিনস্বৰূপে বিশ্বজুৰি দৰ্শক আৰু অনুৰাগীৰ বাবে পুষ্পাটোৰ ট্ৰেইলাৰ উৎসৰ্গা কৰিছিল। উল্লেখযোগ্য যে আইকনিক সংলাপ পুষ্পা জুইক ট্ৰেইলাৰত পুষ্পা বনজুই হিচাপে পুনৰ কল্পনা কৰা হৈছে। আজি ট্ৰেইলাৰ মুক্তি পোৱাৰ পূৰ্বে নিৰ্মাতাসকলে এক্স পূৰ্বৰ টুইটাৰত শ্বেয়াৰ কৰিছিল যে ছবিখনে ইতিমধ্যে বিক্ৰী হোৱা 30,700ৰো অধিক টিকটৰ পৰা আকৰ্ষণীয় $8,52,000 উপাৰ্জন কৰিছে, যাৰ ফলত ই ট্ৰেইলাৰৰ পূৰ্বে ভাৰতীয় ছবিৰ বাবে ৰেকৰ্ড কৰা আটাইতকৈ দ্ৰুত আৰু সৰ্বাধিক প্ৰিচেল সংগ্ৰহ মুক্তি দিয়া হৈছে। ডিচেম্বৰত ছবিগৃহত মুক্তি পাব পুষ্পা 2 দ্য ৰুল। সুকুমাৰৰ পৰিচালিত এই ছবিখনত ৰাষ্ট্ৰীয় বঁটা বিজয়ী সুৰকাৰ দেৱী শ্ৰীপ্ৰসাদৰ সংগীত প্ৰদৰ্শন কৰা হৈছে। পুষ্পা 2 দ্য ৰুলৰ ট্ৰেইলাৰে অনুৰাগীসকলক শ্ৰীলীলাৰ আভাসো প্ৰদান কৰে, যিয়ে চিনেমাখনত এটা ডান্স প্ৰদৰ্শন কৰিব। শেহতীয়াকৈ আল্লু অৰ্জুনে ফ্ৰেঞ্চাইজিৰ প্ৰথম ভাগত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে আকাংক্ষা লংঘি ৱৰ্ক ফ্ৰণ্ট আল্লু অৰ্জুনে পৰিচালক ত্ৰিবিক্ৰম শ্ৰীনিবাসৰ সৈতে সহযোগিতা কৰিব এক নতুন প্ৰজেক্ট। আনহাতে ৰশ্মিকা মান্দানাই বিকি কৌশলৰ সৈতে চাৱাত পৰ্দা শ্বেয়াৰ কৰিবলৈ সাজু হৈছে। ইয়াৰ গোটেইখিনি বিৱৰণ আপোনালোকক কিছু দিবলৈ প্ৰয়াস কৰা হ'ল। ইয়াতে ক'ৰবাত কিবা ভুল হ'ব পাৰে বা কিবা ৰৈ যাব পাৰে, তো তাৰ বাবে মই দুখিত। গোটেইখিনি ডিটেইলছ ভালকৈ আপোনালোকক দিব নোৱাৰাৰ বাবে, আৰু ইয়াৰ পাছত যদি মই আকৌ কিবা ডিটেইলছ পাওঁ তেনেহ'লে আপোনালোকক মই ভিডিঅ' বনাই কিনে দিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।